চিন্ময় মোৰ বনিয়া ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আহিছোঁ সন্তোষ দাসৰ ঘৰত। সন্তোষ দাস মানে তেওঁক সকলোৱে জামাই বুলি জানে আৰু তেওঁৰ মহটো আজি দেখাম আপোনালোকক কেনেকুৱানো কি হৈ আছে। ব'লক চাওঁ তেওঁৰ মহটো। পানীৰ পৰা তেওঁৰ মহটো ওলাই আহিছে। স্বাস্থ্য পাতি ধুনীয়াই হৈ আছে মহটো। ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। খুৰাই কৈছে মহটো চেল কৰিব বুলিও। বোলে যদি মহটো বেচে আপোনালোকক মই স্ক্ৰীণত নম্বৰটো দি দিম, কণ্টেক্ট কৰিব কোনোবাই যদি ল'ব বিচাৰে মহটো। আৰু বহুত খেলুৱৈ মহ হয়, বহুত আগৰ পৰাই খেল যুঁজ চুজ ভালদৰে কৰি আহিছে। ইয়াৰ আগৰবাৰ 37 মিনিট লাগিছিল ন? এতিয়া দেখিছে শুনিছে, খুৰাই কৈছে 37 মিনিট আধা ঘণ্টা তেনেকুৱা ধৰণৰ লগা মহ। চাওক মহটো ভালেই আছে। আৰু ল'ব বিচাৰিলে মই স্ক্ৰীণত নম্বৰটো দি দিম, আপোনালোকে খুৰাৰ লগত কণ্টেক্ট কৰি ল'ব। দেখিছে স্বাস্থ্য পাতিও মহটো ধুনীয়াই হৈ আছে। সৰুৰ পৰাই মহটো ৰাখিছে, প্ৰায় 6 বছৰমান হ'ল ৰখা। এইফালে দেখিছে মহটো। আপোনালোকে ল'লে কণ্টেক্ট কৰিব, মই স্ক্ৰীণতে নম্বৰটো দি থ'ম। মহটো বহুত ধুনীয়া মহ হৈ আছে। আপোনালোকে যদি ভাল মহ এটা বিচাৰি আছে তেন্তে খুৰাৰ লগত কণ্টেক্ট কৰিব, লৈ যাব মহটো। আৰু ভাল খেলো দেখুৱাই থাকে মহটোৱে। নহয় মহটো কি ধুনীয়া হৈ আছে। দেখিবলৈ পাব যদি 1 তাৰিখে মহকাটি ফিল্ডত খেল হয়, তাত নিশ্চয় দেখিবই মহটো। পানীত নামিবলৈ লাগে, দেখিছে 1 তাৰিখে দেখিবই আৰু মহৰ যুঁজত যদি হয়। বহুত ভাল মহ হয়, আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰে। মই স্ক্ৰীণতে নম্বৰটো দি দিম, বাৰ বাৰ কৈ আছোঁ আপোনালোকক স্ক্ৰীণত নম্বৰটো দি দিম। যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব মহটো। খুৰাৰ লগত কথা পাতি ল'ব, যিখিনি পাতিব লাগে খুৰাই পাতিব। এয়া দেখিছে মহটো পানীৰ ভিতৰলৈ সোমাই গ'লে একো ধৰিবই নোৱাৰা হৈ যায়, মানে পানীৰ ভিতৰত সোমাই। কাৰণ মহ এটা আছে বুলি কোনেও ধৰিবই নোৱাৰিব। চাওকচোন দেখিছেনে, মহটো নাইকিয়া হৈ আছে। মহটো দেখাই আছো, চাই থাকো মহটো। দেখিছে মহটো নি আছে। আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, সোনকালে সমাপ্ত কৰিম। এইফালে খুৰাই মহটো নি আছে, এয়া দেখিছে এয়া জুপি আছে একদম। আজি ইমান দীঘল নকৰিলোঁ, ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই অকণমানো ভাল লাগিল তেন্তে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুতো মহৰ ভিডিঅ' আহিবলৈ বাকী আছে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো দবাই দিব সকলোৱে। বাৰু আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।